Hello guys, আপোনালোকক ওচৰত আৰু এটা নতুন ব্লগ। আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু এতিয়া মায়ে বনাই আছে ব্ৰেকফাষ্ট, মেগী বনাই আছে টেষ্টি। আৰু আপোনালোকক এটা বস্তু দেখাব আছিলে, অলপমান ডাঙৰ হোৱাৰ পিছত দেখাই আছোঁ। গাইজ এইটো চাওক, মাছৰুম। আপোনালোকে যেনিবা ভাবিছে মাছৰুমবোৰ কেনেকুৱা, মানে আমি অলৰেডি মাছৰুম খাইছোঁ। আৰু এইবোৰ চাওক ইমান সৰু সৰু মাছৰুম হৈ আছে। মা কিবা ক'বা? বহুত দিনৰ মূৰত ভিডিঅ' কৰি আছোঁ, কিবা কৈ দিয়া। হেল্ল' গাইজ চাওক ইমান ধুনীয়া হৈ আছে এইবোৰ। চাওক মায়ে 3টা দিছে, ইমান কিউট দেখি আছে। মই দেখি পাগল হৈ গৈছোঁ। চাওকচোন ইমান কিউট। কিন্তু গাইজ এইবোৰ খালে মানে কয় যে কিছুমান মাছৰুম খালে পাগল হয় মানুহ, কিন্তু এনেকুৱা নহয়। এইটো বহুত বেছি টেষ্টি হয়। এইটো হ'ল অয়েষ্টাৰ মাছৰুম। আৰু এইফালে আহক দেখাওঁ মায়ে কি বনাই আছে। মায়ে এইফালে মেগী বহাই দিলে। চব্জিটো ভাজি তাৰপিছত মেগীটো ভাঙি দিছোঁ অলপ, তাৰপিছত পানী দিম। এতিয়া মছলা দিব, তাৰপিছত ৰেডি। সেই মায়ে জ্বলাই নেপেলাবি। আৰু এইফালে চাহ মই বনাম। আৰু এইফালে চাওক থৈ দিছে। আৰু কালি বৰষুণ দিছিল, আজি বতৰটো ইমান ধুনীয়া হৈ আছে চাওকচোন। আমি তেওঁলোকক কৈ দিওঁ যে মায়ে মাছৰুম কেনেকৈ কৰিছে, কি কৰিছে। তাৰপিছত খেৰ কাটিছোঁ, তাৰপিছত ধুই কেনে বইল কৰিছোঁ, তাৰপিছত জলজৰা কৰি শুকাইছোঁ অলপমান। শুকাই থোৱাত হেঁচি এক তৰফ মাছৰুমৰ গুটি, এক তৰফ খেৰ, সেনেকৈ কৰি টোপলা বান্ধি দিছিলোঁ। এতিয়া টোপলাটো থাকিলেও হয় পলিথিনটো, কিন্তু মই খুলি দিছোঁ গোটেই ফালৰ পৰা অহাৰ কাৰণে। এতিয়া হৈছে, সোনকালে হয়। আৰু লাগিলে পিছত কৈ দিম ভাল কৰি, কোনোবাই যদি খেতি কৰিব, কোনোবাই যদি খেতি কৰি খাব খোজে ঘৰতে পৰিষ্কাৰ কৰি, তেতিয়া খাব পাৰে। মই পিছত ভালকৈ কৈ দিম আৰু কাৰোবাক লাগিলে ক'ব লাগিব। আৰু গাইজ ভালকৈ কৈ দিব মই, ডায়েবেটিছ কমে, হাই প্ৰেছাৰ কমে মাছৰুম খালে। আৰু গাইজ আপোনালোকৰ মাছৰুমৰ ৰেচিপিও দিম, ইমান টেষ্টি। মাংসখিনি পানী ওলাই গ'ল মোৰ। বহুত ফাইদা। আজি আমি লাঞ্চত পনীৰ খাম মা প্লিজ। তাৰপিছত সেই মাহেকীয়া ক্লিয়াৰ হয়। তো গাইজ এনেকৈ বহুত হয়। কাহিনী আছে, পিছত কম। কাৰোবাক যদি লাগে না, বহুত ইয়াৰ মানে বহুত গুণ আছে, একদিন ভালকৈ কম। কমেণ্ট কৰিব গাইজ। কোনোবাক যদি লাগে, কাৰোবাক যদি লাগে মানে কমেণ্ট কৰিলে হ'ল, মই ধুনীয়াকৈ বুজাই দিম কথাখিনি। মই প্ৰমাণ পাইছোঁ যিহেতু। ডায়েবেটিছটো কমেই, হাই প্ৰেছাৰো নাথাকে, একদম বডি পূৰা একদম মানে কি ক'ম আৰু হেল্ডি থাকে। গাইজ মা কিবা কৈ আছে। ভূমি আমলাৰ বিষয়ে ক'ম, দেখাই দিম গাছটো কেনেকুৱা হয়। আমাৰ ঘৰত আছে কিবা এটা ঔষধৰ গাছ আপোনালোকক ক'ব দিয়ক মায়ে। আৰু এইটো চাওক, ঐ ইস ভগৱান, লুকু দিয়া আছে। ঠাণ্ডা দিছে যে গাইজ, লুকু দিয়া আছে ইয়াতে। আনিছিলোঁ, আধা খালোঁ, আৰু 2 পেকেট না 1 পেকেট আছে। আৰু এইফালে মেগী হৈ আছে, আপোনালোকক দেখাই আছোঁ চাওক। বাবু ঘৰত নাই, বাবু নাই, স্কুলত গৈছে। মই যাম, এইটো মই খাম। ভাল লাগে আকৌ মোৰ এইগিলা খাই। বন্ধাকবিত ঠাৰা, ফুলকবিত ঠাৰা, ওলকবিত ঠাৰা, চব চচ্চৰিৰ নিচিনা এটাও দিলে ভাল লাগব। চাহ হৈ গ'ল গাইজ, চাহ হৈ গ'ল, মেগী হৈ গ'ল। আৰু এতিয়া দেখা मेरे ईगो को हर दिया बासाना সবাই চাগে ফুৰিবৰ কাৰণে আহিছিলোঁ। আৰু বৰিং লগাৰ কাৰণে মাকে অকলে থৈ আহিছোঁ। বা আৰু মই ইমান ধুনীয়া জাগা চাওক। গাইজ বা আৰু মই ঘূৰি চুৰি আহি গ'লোঁ। এতিয়া ভাত খাওঁ, আৰু মোৰ ভণ্টিৰ বাৰ্থডে আছে, তাতেও যাম। আপোনালোকক দেখাম। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ভাত খাই লওঁ, চাই থাকক।
এতিয়া ইভিনিং স্নেক্স খাবৰ কাৰণে ৰেডি হৈ আছোঁ একদম পূৰা মায়ে কিবা বোলে স্পেচিয়েল বস্তু বনাই আছে চাওঁ কি বনাব মায়ে আজি চাহৰ লগত তাৰপিছতে মা পিঠা বনাই আছে নতুন টিপ নতুন টিপ বোলে তো ইয়াতে ঘি দিব আজি সেইকাৰণে ভাল ভাল লাগি আছে তো এইফালে মায়ে এই চেলচেলি পিঠা বনাইছিল ইফালে চেলচেলি এইফালে কি আছিল এটা কি ভাই এই মেচিনটো মায়ে অনলাইন লৈছে গাইজ আপোনালোকক দেখাই দিব আজি ফাৰ্ষ্ট টাইম খাটালো আপোনালোকেও ল'ব পাৰে ইজি ষ্টেপ হৈ আমি গ'ল ম'ম' খাব পাৰিলো হয় ন অঁ ম'ম' বঢ়িয়া হ'ব ইজি ষ্টেপ দেখছে কি সুন্দৰ হৈছে কি ধুনীয়া হ'ব পিঠাটো খাই গাইজ কি ঠাণ্ডা যিবিলাক মোৰ নিচিনা নাজানে সেইবিলাকৰ কাৰণে এইবিলাক বুদ্ধি ঠাণ্ডা বৰষুণ চৰষুণ দি পেলাই বহুত ঠাণ্ডা কৰি দিছে গাইজ বহুত বেছি ঠাণ্ডা বহুত বেছি আৰু মোৰ চুলিয়ে শুকা নাই এতিয়াও কেনেকুৱা লাগছে কেনেকুৱা লাগিছে অহ ক'ত গ'ল কেনেকুৱা লাগিছে কমেণ্টত জনাব গাইজ বহুত সহজ উপায় মই আজি বাছ ট্ৰাই কৰি চালোঁ তো গাইজ ক্ল'জ আপ দি দিওঁ অলপমান চাওক কি ধুনীয়া তো এইবোৰ মায়ে কেইটামান বনাই লওক তাৰপিছত যেতিয়া হ'ব তেতিয়া দেখাই আছোঁ বস্তু দেখাওঁ চাওক গাইজ আপোনালোক যে কৈছিলোঁ মাছৰুমৰ কথা মাছৰুম চাওক কিমান সৰু আছিল কিমান ডাঙৰ হৈছে মইতো পাগল হৈ গৈছোঁ দেখি একদম ইমান কিউট চাওক না ইমান কিউট অ' মাই গড বহুত ধুনীয়া গাইজ বহুত বেছি ধুনীয়া ইমান ধুনীয়া বস্তু আপোনালোকে দেখা নাই বোধহয় কিন্তু মোৰ মায়ে খেতি কৰিছে আৰু খেৰ আনিছে এইবোৰ চাওক কিমান ডাঙৰ হৈছে কি ধুনীয়া এইকেইটা সৰু হৈ আছে অলপমান টাইম লাগব মা তোমাৰ পোৱালীকেইটা দেখি কিবা ক'বা ইমান ডাঙৰ ডাঙৰ হৈছে যে কি ক'বা হেপী না ইমান ডাঙৰ হৈছে হেপী মানে একদম আই এম ভেৰি হেপী একদম এইটা চাইনিজ টাইপ ओहो साला चाइनीज टाइप लिखছে না तो गाइस मैं गलती से गलती कर दिया কি কবা নতুন নতুন শুনাই পিছেস এটা নষ্ট কৰিল তো গাইস বাৰো মই এতিয়া ব্ৰেড বাটাৰ আনিব যাওঁ এতিয়া আমি অলপমান বজাবলৈ যাওঁ তো আপোনালোক লগ পাই আছে চাই থাকক ম'ম' চমো খাই উঠি আমি ঘৰলৈ আহি গৈছোঁ তো আমি অলপমান ৰেষ্ট কৰিলোঁ গা চা ধুলোঁ মই একদম মানে ইমান অশান্তি লাগি আছিল এতিয়া বাজি আছে 9:50 বাজি আছে নেকি মায়ে অলৰেডি ভাত চাত বনাই আৰম্ভ কৰি দিছে মায়ে ভাত বহাই দিছে আজি বনাব মায়ে কৈ আছে যে ফোনটো লৈ আহা ভিডিঅ' কৰা কিবা বোলে স্পেচিয়েল কিবা বোলে বনাই আছে মায়ে কি বনাই আছে অ' মাই গড ইফালে মায়ে নালাগে গাইছ আজি মায়ে কৈ দিব মায়ে কি বনাব চাওক ইয়া 1 2 3 দে ইফালে চাওক আজি কি বনাবি ক আজি সয়াবিন আঞ্জা সয়াবিন আৰু সয়াবিন আলু বইল কৰি থৈছো তেলত সয়াবিন ভাজি আছো আদা নহৰু পিঁয়াজ চব এক্সট্ৰা ভাজিম গাইছ আপোনালোকে সোমাই চাওক আঞ্জাৰ ভিতৰত আৰু ইফালে মছলা ৰেডি কৰি থৈ দিছে গুড়া মছলা ইফালে সয়াবিন ভাজি আছে আৰু ইফালে মাক ভাজি আছো গৰম মছলা বিচাৰি আছো লেট্ৰা চেট্ৰা মানে বাহিৰত যোৱাৰ পিছত গা ধুই ইমান ভাল লাগে গাইছ আৰু ইফালে মই ইফালে চাহ খাবৰ কাৰণে ৰেডি গৰম মছলা আছে ইফালে গৰম মছলা কিবা গৰম মছলা এইবিলাক কিবা কিবা আছে ৰডিংগা এই দালচিনি ইলাইচি নাই অলপমান আৰু কিবা ফুল কি যে বনাব আৰু তাইহে জানে কিন্তু খাই ভাল হ'ব মই গম পাওঁ তাহলে জলদি কৰা এইখিনি ভাজি লোৱাচোন মা সেই কৰিম চাহ বনাম তো গাইছ চাওক ইফালে আৰু এইফালে বাবু আৰু গাইছ বাবু বহুত ধুনীয়া ধুনীয়া ড্ৰয়িং কৰিছে আপোনালোকক দেখাম দিয়ক নেক্সট ভিডিঅ'ত চাহ লৈ বহি আছোঁ আমি গৰম কৰিবগৈ দি দিছিলোঁ অভেনত চাওক 4 পিচ দিছে কঞ্জুচ আছে বে 4 পিচ কিয় দিয়ে আৰু এইফালে ফোন চাই কোনটো এইটো সৰু এইটো বাবুলিটো
ইচ ভগৱান নাখায় বেলা আঞ্জা হৈ গ'ল আহক দেখাওঁ চাহ পুৰা খোৱা উঠা আঞ্জা চয়াবিনৰ আৰু ইফালে মায়ে গেছত বিলাহী আৰু জ্বালা পৰি আছো কিয় বা তো গাইজ ইফালে ভাত চাত ৰেডি ডিম্পুৰ তাৰ ব্লগ চাই আছো আৰু ইফালে চাওক চয়াবিনৰ আঞ্জা ইফালে মোৰ ভাত ইফালে বাৰ ভাত ইফালে মা তানি কি এতিয়া কৰচ দিব আহিছা আলুবোৰ কত আলু দে এটা আলু খাম না কি খাম নহ'লে গোটেইখিনি খা অঁ তো গাইজ আমি এইখিনি খাই লওঁ তাৰপিছত লগ পাইছোঁ অলপ পিছত নাই চ' গাইজ পৰা চৰা হৈ গ'ল ভাত চাত খাই ল'লোঁ এতিয়া 1টা বাজিছে তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আপোনালোকক লগ পাম মোৰ নেক্সট ব্লগত আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ইফালে বাই বাই কৈ দে গুড নাইট বাই বাই গুড নাইট বাই